আমি লাষ্ট ক্লাছত এইটো চেপ্টাৰ আৰম্ভ কৰিছিলোঁ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তাতে আমাৰ কোৱা হৈছিল যে ৰাসায়নিক বিক্ৰিয়া কাক বোলে, ৰাসায়নিক সমীকৰণ কাক বোলে। মই এটা কথা ক'বলৈ পাহৰি গৈছোঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা পাৰিলে কি কৰিবা, মানে মই যি কৈছোঁ ডেফিনেশ্যনবিলাক সেইবিলাক তোমালোকে কি কৰিবা, নোট ডাউন কৰিবা, ঠিক আছে। তো যিয়ে নহওক, আমাৰ লাষ্ট ক্লাছত ৰাসায়নিক বিক্ৰিয়া, ৰাসায়নিক সমীকৰণ কাক বোলে এইবিলাক কোৱা হৈছিল আৰু এটা উদাহৰণ লোৱা হৈছিল যে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। আৰু ইয়াত যে মেগনেছিয়াম আৰু অক্সিজেনক কি বুলি কোৱা হয়, বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয়, আৰু মেগনেছিয়াম অক্সাইডক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। মই জাষ্ট তোমালোকক ৰিমাইণ্ড কৰি দিলোঁ, ঠিক আছে। তো আজি আমি আলোচনা কৰিম যে আমাৰ সন্তুলিত আৰু অসন্তুলিত ৰাসায়নিক সমীকৰণ। সন্তুলিত আৰু অসন্তুলিত ৰাসায়নিক সমীকৰণ। ঠিক আছে। তো এই সন্তুলিত আৰু অসন্তুলিত ৰাসায়নিক সমীকৰণৰ বিষয়ে জানিব গ'লে পোনপ্ৰথমতে আমাৰ এটা বস্তু জানিব লাগিব, যিটো হ'ল ভৰৰ নিত্যতাৰ বিধি। ভৰৰ নিত্যতাৰ বিধি। আমি ক্লাছ 9ত এইটো পঢ়িছিলোঁ যে ভৰৰ নিত্যতাৰ বিধি কাক বোলে বা কি হয়। এইটো হ'ল যে ৰাসায়নিক বিক্ৰিয়া এটাত নতুনকৈ ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। এই যে ৰাসায়নিক বিক্ৰিয়া যে আছে, ওপৰত যে এটা উদাহৰণ লৈছোঁ, ইয়াত কি ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। এইটো কথাৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল যে আমাৰ ইয়াতে বিক্ৰিয়ক পদাৰ্থ মেগনেছিয়াম আৰু অক্সিজেন, ইয়াৰ মুঠ ভৰ যিমান, মুঠ ভৰ আমাৰ উৎপন্ন হোৱা পদাৰ্থ অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ কি হ'ব লাগিব, সদায় একে হ'ব লাগিব। এইটো হ'ল ভৰৰ নিত্যতাৰ বিধি। বা ৰাসায়নিক বিক্ৰিয়া এটাৰ আগত আৰু বিক্ৰিয়াৰ পিছত আমাৰ দুয়োফালে কি থাকিব লাগিব, ভৰ সদায় সমান থাকিব লাগিব। ইয়ে হ'ল আমাৰ ভৰৰ নিত্যতাৰ বিধি, যে ৰাসায়নিক বিক্ৰিয়া এটাত নতুনকৈ ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। নাইবা এনেকৈও আমাৰ কিছুমান কিতাপত লিখা আছে যে আমাৰ প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা, ইয়াতে যেনেকুৱা মেগনেছিয়ামৰ পৰমাণু এটা আছে, অক্সিজেনৰ পৰমাণু দুটা আছে। ইয়াত মেগনেছিয়ামটো ঠিকে আছে, কিন্তু অক্সিজেনৰ পৰমাণু ইয়াতে আছে দুটা, ইয়াতে আছে এটা। অৰ্থাৎ এই সমীকৰণটোত আমাৰ দুইফালে ভৰ সমান নাই, ঠিক আছে। এই সমীকৰণটোত আমাৰ দুইফালে মুঠ ভৰ কি নাই, একে নাই বা সমান নাই। অৰ্থাৎ যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থবোৰৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ একে নহয়, তাক অসন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। ইয়াৰ আৰু এটা নাম আছে, জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। ঠিক আছে, এইটো হ'ল আমাৰ অসন্তুলিত বা জকা ৰাসায়নিক সমীকৰণ। এতিয়া দ্বিতীয়তে আহিল আমাৰ সন্তুলিত। সন্তুলিত মানে গমেই পালোঁ আমি, কি হ'ব লাগিব, যে মুঠ ভৰ সমান হ'ব লাগিব। মানে বিক্ৰিয়ক পদাৰ্থবোৰৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান হ'ব লাগিব। তো ইয়াতেতো সমান নাই, তো আমি যদি সমান নাথাকে তেনেহ'লে কি কৰিব লাগিব, আমাৰ দুইফালে ভৰ সমান কৰিব লাগিব। তো মই তোমালোকক নেক্সট ক্লাছত এইটো শিকাই দিম যে কেনেকৈ ৰাসায়নিক সমীকৰণ এটা সন্তুলিত কৰিব লাগে। ইয়াৰ নিয়ম মই তোমালোকক শিকাই দিম, কিন্তু ইয়াতে জাষ্ট তোমালোকক মই মানে উদাহৰণটোৰ বাবে দেখাই দিছোঁ। যদি মই ইয়াতে 2 দিওঁ, ইয়াতেও যদি মই 2 দিওঁ, এতিয়া চোৱা ইয়াতে মেগনেছিয়াম দুটা হৈ গ'ল, মেগনেছিয়াম দুটা, অক্সিজেন ইয়াত দুটা,
আৰু অক্সিজেনৰ এই দুইটো ইয়াকো বুজাই আছে ঠিক আছে তো এইটো হ'ল এতিয়া চোৱা আমাৰ এইফালে মেগনেছিয়াম দুটা আছে মেগনেছিয়াম দুটা অক্সিজেন দুটা অৰ্থাৎ এইবাৰ দুইফালে কি হৈছে পৰমাণুৰ সংখ্যা বা মুঠ ভৰ সমান হৈছে অৰ্থাৎ যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থবোৰৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ একে হয় তা সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় ক্লিয়াৰ বুজি পাইছানে পোৱা নাই তো আমি কি পালো সন্তুলিত আৰু অসন্তুলিত ৰাসায়নিক সমীকৰণ কি হল যে যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থবোৰৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ একে নহয় তাক অসন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় উদাহৰণস্বৰূপে এইটো এটা অসন্তুলিত বা জকা ৰাসায়নিক সমীকৰণ আৰু ইয়াতে যদি মই সন্তুলিত কৰোঁ দুফালে তেতিয়া দুইফালে কি হৈ গ'ল আমাৰ মুঠ ভৰ একে হ'ব তো যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থবোৰৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ একে হয় বা সমান হয় তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় সন্তুলিত ক্লিয়াৰ তো এইটো আমাৰ আছে নেক্সট টপিকস কিন্তু ইয়াত এটা মোস্ট ইম্পৰ্টেণ্ট এটা কোশ্চিন আছে কি কোশ্চিনটো চোৱা প্ৰথমতে আমাৰ এইটো কি হৈ আছে সন্তুলিত নে অসন্তুলিত আমাৰ চাব লাগিব তো আমি কি কৰিম পৰমাণুৰ সংখ্যা গণনা কৰি চাম প্ৰতিটো মৌলৰ পৰমাণু আমি গণনা কৰি চাম এটা যদি কম বেছি হৈ থাকে তেতিয়া বুজি পাবা যে এইটো কি হৈ আছে অসন্তুলিত হৈ আছে ইয়াতে মেগনেছিয়ামৰ পৰমাণু এটা মেগনেছিয়াম এটা অক্সিজেন দুটা আছে ইয়াতে অক্সিজেন এটা আছে অৰ্থাৎ আমি বুজি পালো যে এইটো কি হৈ আছে অসন্তুলিত হৈ আছে তো আমাৰ কোশ্চিনটো কি দিব যে অসন্তুলিত বা জকা ৰাসায়নিক সমীকৰণ এটা কিয় সদায় সন্তুলিত কৰিব লাগে কোশ্চিনটো কি যে অসন্তুলিত বা জকা ৰাসায়নিক সমীকৰণ এটা কিয় সদায় সন্তুলিত কৰিব লাগে ক্লিয়াৰ এইটো হ'ল আমাৰ কোশ্চিন তো আমাৰ এনসাৰটো হ'ব কি এইটো তোমালোকে অলৰেডি মই কৈ দিছোঁ আৰু এইটো জানা যে কি যে ভৰৰ নিত্যতাৰ বিধি অনুসৰি কি পালো আমি ভৰৰ নিত্যতাৰ বিধি অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটা ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে তাৰপিছত কোশ্চিনটো লিখি দিবা সেইকাৰণে অসন্তুলিত ৰাসায়নিক সমীকৰণ এটা সদায় সন্তুলিত কৰিব লাগে বুজি পাইছা যে অসন্তুলিত বা জকা ৰাসায়নিক সমীকৰণ এটা কিয় সদায় সন্তুলিত কৰিব লাগে আমাৰ আনসাৰ এইটো আহি গ'ল যে ভৰৰ নিত্যতাৰ বিধি অনুসৰি কি ৰাসায়নিক বিক্ৰিয়া এটা ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে সেইকাৰণে অসন্তুলিত ৰাসায়নিক সমীকৰণ এটা সদায় সন্তুলিত কৰিব লাগে ঠিক আছে তো আজি এইখিনিয়ে পঢ়ালো তোমাক তো যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু চেনেলটো তোমালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবা ঠিক আছে যদি কিবা সুধিব লগা থাকে বুজি পোৱা নাই মোক কমেণ্ট কৰিবা মই যিমান পাৰোঁ তোমালোকক আৰু ভালকৈ বুজাই দিয়াৰ চেষ্টা কৰিম তো যদি মোৰ ভিডিঅ' বনোৱা ছিষ্টেম ঠিকে আছে তোমালোকে মোক জনাবা যে ছাৰ ঠিকে আছে আমি ধুনীয়াকৈ বুজি পাই আছোঁ মেইন কথা হ'ল আমাৰ বুজি পাব লাগে হয়নে নহয় আমাৰ বুজি পাব লাগে যেনেকৈ পঢ়াওঁ বা আমাৰ ইমান ডিজিটেল ছিষ্টেম নহ'ব পাৰে কিন্তু আমাৰ মেইন কি পঢ়াখিনি ভালকৈ বুজিব লাগে তো যদি বুজি পাইছা তো অ'কে
আৰু যদি তোমালোকৰ কিবা যদি মতামত মোক মানে পৰামৰ্শ দিব যদি খোজা তেনেহ'লে মোক জনাব ছাৰ আৰু এনেকৈ কৰিলে, কাৰণ মই ইমান নলেজ নাই ভিডিঅ' বনোৱা, তোমালোকৰ আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰ ভাল নলেজ থাকে, তো তোমালোকে মোক জনাই দিবা ছাৰ এনেকৈ কৰিলে আৰু ভিডিঅ'বিলাক ভাল হ'ব। তো ঠিক আছে, থেংক ইউ, আজি এইখিনিতে শেষ কৰিলোঁ।